নমস্কাৰ মই ডক্টৰ বিজল মালাকাৰ ডিস্ট্ৰিক্ট মাইক্ৰোবায়োলজিষ্ট অৰ্থাৎ জিলা অঞ্জীৱবিদ আজি আমি আলোচনা কৰিব ওলাইছো আপুনি যদি পেট পেলাই হয় আপুনি শুতে আপোনাৰ পেট তলপিনে থাকে ই আপোনাৰ স্বাস্থ্যত আপোনাৰ দেহত কি ধৰণৰ প্ৰভাৱ পেলাব পাৰে বেছিকৈ পেট পেলাই হোৱাৰ পিছত কি ধৰণৰ সমস্যা সৃষ্টি হ'ব পাৰে এই বিষয়ে আমি আলোচনা কৰিম আহক আজি ভিডিঅটো আমি আৰম্ভ কৰোঁ যিসকল ব্যক্তি পেট পেলাই হয় বা বেছি সময় পেট পেলাই হৈ থাকে সেই সকল ব্যক্তিৰ আপোনাৰ কঁকালৰ বিষ হোৱাৰ সম্ভাৱনা থাকে যেহেতু বেকবোন আমাৰ বেকবোন চেপত নাথাকে যেটো চেপত থাকিব লাগে সেই চেপত নাথাকে গতিকে কঁকালৰ বিষ হোৱাৰ সম্ভাৱনা বাঢ়ি যায় তাৰোপৰি আপোনাৰ হজম হোৱাৰ সমস্যা অপচৰ সমস্যা হ'ব পাৰে কনষ্টিপেশনৰ সমস্যা হ'ব পাৰে আপোনাৰ পায়খানা কৰিব গ'লে পায়খানা নহ'ব পায়খানাত বহু সময় বহি থাকিব লগা হ'ব পাৰে পেটৰ বিষৰ সমস্যা হ'ব পাৰে যেহেতু পেটত অধিক প্ৰেছাৰ পৰে যেহেতু পেট পেলাই হ'লে আপোনাৰ পেটত অধিক প্ৰেছাৰ পৰে অধিক চাপ পৰে গতিকে হজম নহ'ব পাৰে ঠিকমতে কনষ্টিপেশনৰ সমস্যা হ'ব পেটৰ বিষৰ সমস্যা হ'ব পাৰে এই ধৰণৰ সমস্যা হ'ব পাৰে আৰু পেট পেলাই হোৱাৰ পিছত কি হ'ব অক্সিজেন ট্ৰান্সপৰ্টেশনত আপোনাৰ অসুবিধা হ'ব তাৰ ফলত কি হ'ব দেহৰ বিভিন্ন অংশত আপোনাৰ বিষ হ'ব পাৰে বিষৰ অনুভৱ হ'ব পাৰে বিষৰ সমস্যা হ'ব পাৰে আৰু আপোনাৰ মূৰ গধুৰ হ'ব পাৰে আপোনাৰ ৰাতিপুৱা উঠি মূৰৰ বিষ হ'ব পাৰে এই ধৰণৰ সমস্যা আহিব পাৰে যদি পেট পেলাই আপুনি হৈ বেছি সময় অধিক সময় পেট পেলাই হোৱাৰ ফলত এই ধৰণৰ সমস্যা আপোনাৰ দেহত দেখা দিব পাৰে গতিকে আপোনাৰ যে পেট পেলাই হোৱা অভ্যাস আছে অধিক সময়লৈ বেছি সময়লৈ এনেকৈ হৈ থকা অভ্যাস আছে সেই অভ্যাস আপুনি কমাই আনক কম সময় পেট পেলাই হ'লে হয়তো এই ধৰণৰ সমস্যা নহ'ব কিন্তু যদি আপুনি অধিক সময় পেট পেলাই হয় এই ধৰণৰ সমস্যা আপোনাৰ হ'ব পাৰে আজিলৈ এইখিনি পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয়লৈ আপোনাৰ প্ৰস্তুত হ'ম ধন্যবাদ নমস্কাৰ